মহিলাৰ যুগেৰে পৰিত্ৰাণ কেনেদৰে আহিল? নমস্কাৰ, আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছোঁ। খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান। বাইবেলৰ গোটেই ৬৬খন পুস্তকৰে আমি ইয়াত অধ্যয়ন কৰিম। এই অনুষ্ঠানটো নিয়মিতভাৱে শুনি থাকিলে আমাৰ দৰ্শকসকলে গোটেইখন বাইবেল চোৱাৰ আৰু বুজি পোৱাৰ এটা সুযোগ পাব। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে তেনেহ'লে আপুনি নিশ্চয় জানে যে আমাৰ আগৰটো অনুষ্ঠানত আমি বাইবেলৰ নতুন নিয়ম খণ্ডৰ তিমথিয়ৰ প্ৰতি প্ৰথম পত্ৰ বা চমুকৈ প্ৰথম তিমথিয় নামৰ পুস্তকখনৰ ১ নম্বৰ অধ্যায়ৰ ১৯ নম্বৰ পদৰ পৰা ২ নম্বৰ অধ্যায়ৰ ৫ নম্বৰ পদ পঢ়ি তাৰ ভিত্তিতে আলোচনা আগবঢ়াইছিলোঁ। আজিৰ অনুষ্ঠানত এই প্ৰথম তিমথিয় পুস্তকৰ ২ নম্বৰ অধ্যায়ৰ ৬ নম্বৰ পদৰ পৰা ১৫ পদলৈকে পঢ়ি তাৰ ভিত্তিত আলোচনা আগবঢ়োৱা হ'ব। খ্ৰীষ্টান জীৱন যাপন কৰাটো বহুতে ভবাৰ দৰে সহজ নহয়। ই জটিল কাৰণ আমাৰ ব্যক্তিত্ব জটিল। পৌলে কৈছে যে আমাৰ মানৱীয় অস্থিৰতা আৰু বিফলতাবোৰৰ পৰাই আমাৰ বিপদ আহে। আমাৰ বিশ্বাসক আমাৰ ব্যৰ্থতাবোৰৰ লগত খাপ খুৱাই ল'বলৈ চেষ্টা কৰাৰ পৰাই আমালৈ বিপদটো আহে। যেতিয়া বিফল হওঁ, যেতিয়া আমাৰ জীৱনত বিভিন্ন বিভ্ৰান্তি অমিলবোৰ থাকে, তেতিয়া আমি প্ৰভু যীশুৰ ওচৰলৈ গৈ তেওঁক কোৱা উচিত যে আমি বিফল হৈ পৰিছোঁ। আমি তেওঁ বিচৰা ধৰণে চলিব পৰা নাই। প্ৰভু যীশুৰ আগত সকলো খুলি ক'ব পাৰোঁ। ঈশ্বৰ আৰু মানুহৰ মাজৰ মধ্যস্থতাকাৰী হৈছে খ্ৰীষ্ট যীশু। আমাক ঈশ্বৰৰ ওচৰলৈ লৈ গৈ ঈশ্বৰৰ সৈতে মিলন কৰিবৰ বাবে প্ৰভু যীশু মানুহ হিচাপে জন্ম লৈ পৃথিৱীলৈ আহিছিল। প্ৰভু যীশু মানুহ, তেওঁ মানুহক প্ৰতিনিধিত্ব কৰিব পাৰে। তেওঁ যিহেতু ঈশ্বৰ, তেওঁ ঈশ্বৰকো প্ৰতিনিধিত্ব কৰে। তেওঁ মানুহক ঈশ্বৰৰ সৈতে মিল কৰাব পাৰে। তেওঁ সকলোৰে নিমিত্তে মুক্তিৰ মূল্যস্বৰূপে নিজকে দান কৰিলে। খ্ৰীষ্টই আমাৰ মুক্তিৰ বাবে এটা মূল্য দিলে। আমি হেৰাই থকা পাপী আছিলোঁ আৰু আমাক সেই বন্ধনৰ পৰা মুক্ত কৰাৰ বাবে যি মুক্তি মূল্য দিবলগীয়া আছিল, সেই মুক্তি খ্ৰীষ্টই দিলে নিজকে ক্ৰুচত আমাৰ হৈ বলি দি তেওঁৰ পবিত্ৰ তেজ দিয়াৰ যোগেৰে। তেওঁ নিজে সেই মুক্তিৰ মূল্য হ'ল। তেওঁক প্ৰচাৰক আৰু পাচনি হিচাপে নিযুক্ত কৰা হৈছিল। বিশ্বাস আৰু সত্যত অনাথ যীশুদীসকলৰ এজন শিক্ষক হিচাপে তেওঁক নিযুক্ত কৰা হৈছিল। তেওঁ অনাথ যীশুদীসকলৰ বাবে বিশেষভাৱে নিযুক্ত পাচনি আছিল। প্ৰিয় দৰ্শক, কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন। এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ। প্ৰিয় শ্ৰোতা, যদিহে আপুনি আমাৰ এই ভক্তিবচন অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে, তেনেহ'লে আপুনি এই কথা নিশ্চয় জানে যে আমি এতিয়া বাইবেলৰ নতুন নিয়ম খণ্ডৰ তিমথিয়ৰ প্ৰতি প্ৰথম পত্ৰ নামৰ পুস্তকখন অধ্যয়ন কৰি আছোঁ। আজিৰ অনুষ্ঠানত আমি এই প্ৰথম তিমথি নামৰ পুস্তকখনৰ ২ নম্বৰ অধ্যায়ৰ ৬ নম্বৰ পদৰ পৰা আমাৰ আলোচনা আৰম্ভ কৰিব খুজিছোঁ। এই প্ৰথম তিমথি পুস্তকখন হৈছে পাচনি পৌলে তেওঁৰ বিশ্বাসৰ পুত্ৰ তিমথিলৈ লিখা প্ৰথমখন চিঠি। এই চিঠিৰ মাজেৰে খ্ৰীষ্টীয় মণ্ডলীৰ পৰিচালনাৰ বিষয়ে আমি অনেক প্ৰয়োজনীয় কথা শিকিব পাৰোঁ। লগতে আমাৰ খ্ৰীষ্টীয় বিশ্বাসৰ জীৱনৰ বাবে প্ৰয়োজনীয় শিক্ষাও পাওঁ। তিমথি বয়সত ডেকা আছিল, গতিকে ইয়াৰ কথাবোৰ যুৱক যুৱতীসকলৰ বাবেও বিশেষ প্ৰয়োজনীয় বুলি কোৱা হয়। এতিয়া আমি ২ নম্বৰ অধ্যায়ৰ ৬ নম্বৰ পদটো পাঠ কৰি দিব খুজিছোঁ। ইয়াত এনেদৰে লিখা আছে, তেওঁ মুক্তিৰ মূল্যস্বৰূপে সকলোৰে নিমিত্তে নিজকে দান কৰিলে। প্ৰিয় শ্ৰোতা, ইয়াত প্ৰভু যীশুৰ কথা কোৱা হৈছে, কাৰণ ৫ নম্বৰ পদটোত আমি পাইছিলোঁ, কাৰণ ঈশ্বৰ এজনা আৰু তেওঁৰে মানুহৰে মাজত মধ্যস্থও এজনা, তেওঁ মনুষ্য খ্ৰীষ্ট যীশু। আৰু এতিয়া ক'লে যে তেওঁ মুক্তিৰ মূল্যস্বৰূপে সকলোৰে নিমিত্তে নিজকে দান কৰিলে। প্ৰিয় শ্ৰোতা, আমি মানৱ জাতি পাপৰ গৰাকী ছয়তানৰ হাতত বন্দী আৰু এই বন্দীত্বৰ পৰা বিনামূল্যে
মুক্তি পাব নোৱাৰি। অৰ্থাৎ মূল্য নিদিলে এৰি নিদিয়ে। এনেকুৱা মুক্তিপণৰ কথাটো আজিকালি আমি সকলোৱে বুজি পাওঁ। কাৰোবাক বন্দী কৰি ৰখা হয় আৰু কিবা এটা মুক্তিপণ দাবী কৰা হয়। সেই মুক্তিপণ হিচাপে এটা শকত পৰিমাণৰ ধনৰ টোপোলা গ্ৰহণ কৰাৰ পাছতহে সেই বন্দীজনক এৰি দিয়া হয়। কিন্তু যীশুখ্ৰীষ্টই আমাৰ বাবে সেই মুক্তিৰ মূল্য, অৰ্থাৎ যাক পণবন্দীৰ মূল্য বুলি কোৱা হয়, তাক পৰিশোধ কৰিলে। তেওঁ নিজৰ পবিত্ৰ তেজেৰে সেই মুক্তিৰ মূল্য পৰিশোধ কৰিলে আৰু শয়তানৰ কবলৰ পৰা আমাক তেনেদৰে তেওঁ মুক্ত কৰিলে। সেই যীশুক আমি মণ্ডলীৰ যোগেদি প্ৰকাশ কৰিব লাগিব। আমি শয়তানৰ পণবন্দী আছিলোঁ। আমাক প্ৰভু যীশুৱে নিজৰ তেজ দি মুক্তিপণ দি মুক্তি দিলে। এতিয়া আমি 7 নম্বৰ পদটো চাব খুজিছোঁ। এই সাক্ষ্য ঠিক সময়ত দিবলগীয়া, তাৰ কাৰণে মই ঘোষণাকাৰী আৰু পাচনি। ইয়াক মই সত্য কৈছোঁ, মিছা নকওঁ। বিশ্বাসত আৰু সত্যত পৰজাতিবিলাকৰ শিক্ষক নিযুক্ত হ'লোঁ। ইয়াত পৌলে এই কথা কৈছে যে তেওঁক এজন প্ৰচাৰক হিচাপে, এজন পাচনি হিচাপে নিযুক্তি দিয়া হৈছে। তেওঁক ঈশ্বৰেই সেই দায়িত্ব দিছিল। প্ৰচাৰক বা শুভবাৰ্তা ঘোষক শব্দটোৰ মূল গ্ৰীক শব্দটো হৈছে কেৰাক্স। তাৰ অৰ্থ হৈছে আগে আগে গৈ শিঙা বজোৱা, অৰ্থাৎ আগে আগে গৈ খ্ৰীষ্টৰ শুভবাৰ্তা ঘোষণা কৰাৰ অৰ্থ ইয়াত প্ৰকাশ পাইছে। শুভবাৰ্তা ঘোষণা কৰিবৰ বাবেই পাচনি পৌলে ঈশ্বৰৰ পৰা নিযুক্তি পাইছিল। পৌলে কৈছে, মই সত্য কথা কওঁ আৰু মিছা নকওঁ। পাচনি পৌলে তেওঁতকৈ কম বয়সীয়া ডেকা তিমথিয়লৈ এনেদৰে কিয় লিখিব লাগে, এইবুলি হয়তো আমি বহুতে ভাবিব পাৰোঁ। আমি ভাবোঁ যে তিমথিক উৎসাহ দিবৰ বাবে পৌলে এনেদৰে লিখিছে আৰু তিমথিয়ে জানে যে এই কথা সত্য। বিশ্বাসত আৰু সত্যত পৰজাতিবিলাকৰ শিক্ষক নিযুক্ত হ'লোঁ। এই কথাটো পৌলে মণ্ডলীবোৰলৈ লিখা পত্ৰত লিখা নাছিল। তেওঁ সদায় নিজকে পৰজাতিবোৰলৈ পাচনি বুলি কৈ অহা আমি দেখিছোঁ। ইয়াত কিন্তু তেওঁ এই কথাও কৈছে যে তেওঁ কেৱল পাচনিয়েই নহয়, কিন্তু পৰজাতিৰ লোকসকলৰ বাবে শিক্ষকো। এতিয়া পাচনি পৌলে এটা বিশেষ বিষয় উপস্থাপন কৰিছে। মতা মানুহে কেনেদৰে প্ৰাৰ্থনা কৰিব লাগে সেই বিষয়। 8 নম্বৰ পদ। এতেকে পুৰুষবিলাকে ক্ৰোধ আৰু বাদ বিবাদ নোহোৱাকৈ সকলো ঠাইতে পবিত্ৰ হাত দাঙি প্ৰাৰ্থনা কৰক, এই মোৰ আজ্ঞা। এয়া পাচনি পৌলে দিয়া এটা বিশেষ আজ্ঞা। তেওঁ তেনেদৰে আজ্ঞা দিয়া আমি বিশেষভাৱে ইয়াতেই দেখিছোঁ। বেছিভাগ ক্ষেত্ৰতেই তেওঁ অনুৰোধ কৰা, বিনয় কৰা আদিহে আমি দেখা পাওঁ। কিন্তু ইয়াত তেওঁ বিশেষ জোৰ দি কথাটো কৈছে, কাৰণ এয়ে পৌলৰ অন্তৰৰ ইচ্ছা। ইয়াত সকলো ঠাইতে প্ৰাৰ্থনা কৰাৰ কথা কোৱা হৈছে। তাৰ মানে কি বাৰু? তাৰ মানে য'তেই খ্ৰীষ্টীয় বিশ্বাসীসকল উপাসনা আৰু সহভাগিতাৰ বাবে গোট খায়, তাতেই প্ৰাৰ্থনা কৰাৰ কথাটো ইয়াত আচলতে কোৱা হৈছে। অৰ্থাৎ ইয়াত পাচনি পৌলে সমজুৱা প্ৰাৰ্থনাৰ কথা কৈছে। সমাজত কেনেদৰে প্ৰাৰ্থনা কৰিব লাগে সেই কথা তেওঁ কৈছে। ইয়াত হাত দাঙি প্ৰাৰ্থনা কৰাৰ কথা কোৱা হৈছে। এই হাত দাঙি প্ৰাৰ্থনা কৰাৰ প্ৰথাটো সেই সময়ৰ মণ্ডলীত প্ৰচলিত আছিল। আজিকালি অৱশ্যে এই প্ৰথা অলপ কমি গৈছে, যদিও এতিয়াও বিভিন্ন ঠাইত মানুহে হাত দাঙি প্ৰাৰ্থনা কৰা আমি দেখিবলৈ পাওঁ। হাত দাঙি প্ৰাৰ্থনা কৰাটোৱে আচলতে প্ৰাৰ্থনা কৰোঁতাজনৰ অন্তৰৰ ভক্তিৰ ভাৱ প্ৰকাশ কৰে। আজি কিন্তু এনেদৰে হাত দাঙি প্ৰাৰ্থনা কৰা মানুহক বহুতে সমালোচনা কৰাহে দেখা যায়। এনেদৰে হাত দাঙি প্ৰাৰ্থনা কৰাত আচলতে একো ভুল নাই। যদি কাৰোবাৰ এনেদৰে প্ৰাৰ্থনা কৰিবলৈ মন যায়, তেনেহ'লে এনেদৰে প্ৰাৰ্থনা কৰা উচিত। এজন মানুহে কিন্তু এই বুলি কৈছে
যে তেওঁ এনেদৰে হাত দাঙি প্ৰাৰ্থনা কৰিবলৈ সদায়েই অলপ সংকোচ কৰে, কাৰণ তেওঁৰ হাত দুখন চাফা নে লেতেৰা সেই সন্দেহ সদায় তেওঁৰ মনত থাকে। জাগতিক দিশতো লেতেৰা নে চাফা আৰু আত্মিক দিশতো চাফা নে লেতেৰা সেই সন্দেহ থাকে। কাৰণ ইয়াত মন কৰকচোন, পৌলে কৈছে পবিত্ৰ হাত দাঙি প্ৰাৰ্থনা কৰক, পবিত্ৰ হাত দাঙি প্ৰাৰ্থনা কৰক, অৰ্থাৎ যি হাত পবিত্ৰ, যি হাত ঈশ্বৰৰ পৰিচৰ্যাৰ কাৰণে উৎসৰ্গিত। গতিকে আমি আনৰ আগত ধাৰ্মিক দেখুৱাই হাত দাঙি প্ৰাৰ্থনা কৰাৰ আগতে এই কথা চিন্তা কৰি চোৱা উচিত, আমাৰ সেই হাত ঈশ্বৰৰ বাবে উৎসৰ্গিতনে? সেই হাত পবিত্ৰনে? প্ৰাৰ্থনা কৰোঁতে কেনেদৰে কৰিব লাগে? ক্ৰোধ আৰু কোনো বাদ বিবাদ নোহোৱাকৈ। তাৰ মানে কি? ক্ৰোধ নোহোৱাকৈ মানে সকলো পাপ স্বীকাৰ কৰা হোৱাকৈ। পাপ স্বীকাৰ কৰি আপুনি অন্তৰত কোনো খং ভাৱ লৈ, কাৰোবাৰ প্ৰতি কোনো তিক্ততাৰ ভাৱ লৈ নাইবা পাপ স্বীকাৰ নকৰাকৈ প্ৰাৰ্থনা কৰিব নোৱাৰে, কৰাটো উচিত নহয়। পাপ স্বীকাৰ কৰি নাইবা সকলো ক্ৰোধ সামৰিহে আপুনি প্ৰাৰ্থনালৈ অহা উচিত। কোনো বাদ বিবাদ নোহোৱাকৈ। আমি ইব্ৰী 11 নম্বৰ অধ্যায়ৰ 6 নম্বৰ পদত এনেদৰে পঢ়িবলৈ পাওঁ, পাঠ কৰি দিছোঁ। ইব্ৰী 11 নম্বৰ অধ্যায়ৰ 6 নম্বৰ পদ। কিন্তু বিনা বিশ্বাসেৰে ঈশ্বৰক সন্তুষ্ট কৰা অসাধ্য, কিয়নো ঈশ্বৰ যে আছে আৰু তেওঁ যে তেওঁক বিচৰা লোকৰ পুৰস্কাৰ দিওঁতা হয়, ইয়াকে তেওঁৰ ওচৰলৈ চপা মানুহে বিশ্বাস কৰিব লাগে। আমি যেতিয়া ঈশ্বৰৰ ওচৰলৈ প্ৰাৰ্থনাৰে আহোঁ, আমি বিশ্বাসেৰে আহিব লাগে। আজি আমি দেখিবলৈ পাওঁ যে প্ৰাৰ্থনা সভাবিলাকত খুব কম মানুহ উপস্থিত হয়। তাৰ মানে আচলতে মানুহবোৰৰ মাজত বিশ্বাসৰ অভাৱ। ঈশ্বৰে যে তেওঁলোকৰ প্ৰাৰ্থনা শুনে আৰু সেই প্ৰাৰ্থনাৰ উত্তৰ দিয়ে, সেই কথা তেওঁলোকে বিশ্বাস নকৰে। আমাৰ প্ৰাৰ্থনা সভাবোৰ যে কেতিয়াবা ইমান আমনিদায়ক হয়, অতি গতানুগতিক হয়, তাৰ কাৰণ এইটোৱেই, বিশ্বাসৰ অভাৱ। যিসকলে পাপ স্বীকাৰ কৰিছে, যাৰ অন্তৰত কোনো তিক্ততা নাই, যিসকলৰ হাত ঈশ্বৰৰ পৰিচৰ্যাৰ বাবে উৎসৰ্গিত, এনে মানুহে যেতিয়া ঈশ্বৰৰ প্ৰতি বিশ্বাসেৰে প্ৰাৰ্থনা কৰে, তেতিয়া প্ৰাৰ্থনা সভা আমনিদায়ক হ'ব নোৱাৰে। স্থানীয় মণ্ডলীত তিৰোতাৰ প্ৰাৰ্থনা আৰু সাজ পোছাক কেনে হোৱা উচিত সেই বিষয়ে পৌলে কৈছে। আচলতে স্থানীয় মণ্ডলী যে কেৱল তিৰোতাৰ দ্বাৰা পৰিচালিত হ'ব লাগে আৰু সকলো কাৰ্য যে তিৰোতাৰ দ্বাৰা কৰা হ'ব লাগে এনে নহয়। আনহাতে মণ্ডলীত যে তিৰোতাৰ কোনো স্থান নাই বা তেওঁলোকে একো কৰিব নোৱাৰে তেনেও নহয়। ঈশ্বৰৰ বাক্যত আমি দেখা পাওঁ যে ঈশ্বৰে দবোৰা, ৰাণী ইষ্টেৰ, ৰুথ, মৰিয়ম ইত্যাদিৰ দৰে তিৰোতাক ব্যৱহাৰ কৰিছে। কিন্তু ৰোমান সাম্ৰাজ্যত তিৰোতাই এক বিশেষ স্থান অধিকাৰ কৰিছিল আৰু মূৰ্তি পূজকৰ ধৰ্মবিলাকত নাৰী চৰিত্ৰ এক অংশ আছিল। উদাহৰণস্বৰূপে কৰিন্থত এফ্ৰডাইট দেৱীৰ পূজা প্ৰচলিত আছিল। সেই মন্দিৰত 1000মান অবিবাহিতা গাভৰু আছিল আৰু তাতেই জগতৰ আটাইতকৈ জঘন্য ব্যভিচাৰ আৰু বেশ্যাকৰ্ম চলিছিল। বেশ্যাকৰ্মক তেওঁলোকে ধৰ্ম বুলি মানিছিল আৰু মন্দিৰত থকা 1000মান গাভৰু বেশ্যাৰ বাহিৰে আন একো নাছিল আৰু দীঘল আৰু খোলা চুলি তেওঁলোকৰ চিনাকি আছিল। এই প্ৰসংগতেই ঈশ্বৰে কৈছিল যে তিৰোতাৰ মূৰ ঢকা হ'ব লাগে, যাতে মন্দিৰত ধৰ্মৰ নামত বেশ্যাকৰ্ম কৰা সকলৰ লগত ঈশ্বৰ ভক্ত তিৰোতাসকলৰ সম্পৰ্ক নঘটে। আনহাতে তিমথিয় যেতিয়া ইফিছত আছিল, তেতিয়া তাতো মানুহে ডায়েনা দেৱীৰ উপাসনা কৰিছিল আৰু ডায়েনাৰ মন্দিৰত তিৰোতাই পুৰোহিত্য কৰিছিল। এইবিলাক ৰহস্যপূৰ্ণ ধৰ্মৰ লগত ব্যভিচাৰ জড়িত আছিল। সেইকাৰণে খ্ৰীষ্টীয় তথা স্থানীয় মণ্ডলীত
ৰাজহুৱা প্ৰাৰ্থনা, গীৰ্জা, উপাসনা ইত্যাদিত যাতে ব্যভিচাৰ প্ৰৱেশ কৰিব নোৱাৰে, সেইবাবে পৌলে তিমথিয়লৈ এই পত্ৰখনত লিখিছিল। 9 আৰু 10 নম্বৰ পদ। সেইদৰে তিৰোতাবিলাকে সুলাজ আৰু সুবোধেৰে সৈতে পৰিপাটি পোছাকেৰে নিজক ভূষিত কৰক। চেলা বটা চুলি, সোণ, মুকুতা আৰু বহুমূল্য বস্ত্ৰেৰে নহয়, কিন্তু ঈশ্বৰ ভক্তি স্বীকাৰ কৰা তিৰোতাবিলাকৰ যোগ্য সৎকৰ্মেৰে ভূষিত কৰক। এই পদ দুটিয়ে স্থানীয় মণ্ডলীত তিৰোতাৰ স্থানৰ বিষয়ে স্পষ্ট শিক্ষা দিব, যদিহে আগৰ প্ৰসংগটো আমি মনত ৰাখোঁ। সেইদৰে পৌলে ইয়াৰ আগৰ পদত কৈছিল মানুহবোৰে সমাজত কেনেদৰে প্ৰাৰ্থনা কৰিব লাগে সেই কথা। আৰু এতিয়া তেওঁ কৈছে মহিলাসকলে কেনেদৰে প্ৰাৰ্থনা কৰিব লাগে সেই কথা। এই কথা মন কৰক যে পৌলে ইয়াত মহিলাসকলে প্ৰাৰ্থনা কৰিব লাগে বুলি কৈছে। তেওঁলোকে সমাজত প্ৰাৰ্থনা কৰিব পাৰে নে নোৱাৰে সেইটো ইয়াত বিচাৰ্য বিষয় নহয়। কাৰণ মহিলাসকলে সমাজত প্ৰাৰ্থনা কেনেদৰে কৰিব লাগে সেই কথাটো ইয়াত কোৱা হৈছে। অৰ্থাৎ তেওঁলোকক সমজুৱা প্ৰাৰ্থনা কৰাত বাধা নিষেধ দিয়া হোৱা নাই। পৌলে বাহ্যিক অলংকাৰতকৈ ভিতৰুৱা অৰ্থাৎ আন্তৰিক সৌন্দৰ্যতহে গুৰুত্ব দিছে। মহিলাসকলে সমজুৱা প্ৰাৰ্থনা কৰিব লাগে, কিন্তু তেওঁলোকে পুৰুষসকলক মানসিকভাৱে আকৰ্ষিত কৰাৰ উদ্দেশ্যেৰে পোছাক পিন্ধিব নালাগে। আমি বিশ্বাস কৰোঁ যে এগৰাকী মহিলাই যিমান সুন্দৰকৈ পাৰে সিমান সুন্দৰকৈ সাজ পোছাক পিন্ধা উচিত। এগৰাকী তিৰোতাই তেওঁৰ স্বামীক আকৰ্ষণ কৰিব পৰাকৈ যিমান সুন্দৰ সাজ পোছাক পিন্ধিব পাৰে পিন্ধা ভাল, তাত নিশ্চয় আপত্তি নাই। আচলতে এটা কথা আমি হয়তো কেতিয়াও গুৰুত্ব দি চিন্তা কৰি চোৱা নাই যে প্ৰতিগৰাকী ভাৰ্যাক তেওঁৰ স্বামীয়ে এসময়ত কিবা এটা বিষয়ত ভাল পাইছিল, সুন্দৰ দেখিছিল আৰু পচন্দ কৰিছিল। সেয়া শাৰীৰিক সৌন্দৰ্য নহ'বও পাৰে। অৱশ্যে শাৰীৰিক সৌন্দৰ্যও পুৰুষসকলে বিচাৰে। গতিকে নিজকে সুন্দৰ ৰূপত সজাই পৰাই নিজৰ স্বামীৰ আগত মোহনীয়া হৈ থকাটো কোনো নাৰীৰ বাবে ভুল কথা হ'ব নোৱাৰে। আৰু অতি আচৰিত কথা এইয়ে যে বেছিভাগ পুৰুষেই নিজৰ ভাৰ্যাক সুন্দৰ দেখে, কিবা এটা সুন্দৰতা দেখা পাইছিল বাবেই ভাল পাইছিল নাইবা পচন্দ কৰিছিল। আমাৰ মহিলা শ্ৰোতাসকলক ক'ব খুজিছোঁ, আপোনালোক নিজ নিজ স্বামীৰ দৃষ্টিত সুন্দৰী আছিল বাবেই আপোনালোকক তেখেতসকলে পচন্দ কৰিছিল। এই কথাটো মনত ৰাখি এতিয়াও সুন্দৰকৈ নিজকে সজাই পৰাই ৰখাটো একো ভুল কথা নহয়। আমাৰ কিছুমান শ্ৰোতা হয়তো থাকিব পাৰে যিসকলৰ এতিয়াও বিবাহ হোৱা নাই, আৰু যিসকলে নিজক বেছি সুন্দৰী বুলিও হয়তো নাভাবে। কোনোবাই হয়তো ভাবিছে মই বেছি সুন্দৰী নহয়, মোকনো কোনে পচন্দ কৰিব। আমি এই ক্ষেত্ৰত এই পৰামৰ্শ দিব খোজোঁ যে ঈশ্বৰে যেতিয়া হৱাক আদমৰ বাবে সৃষ্টি কৰিছিল তেতিয়া হৱাক দেখিয়েই আদমে ভাল পাইছিল, পচন্দ কৰিছিল। প্ৰতিগৰাকী হৱাৰ বাবে একোজন আদম ঈশ্বৰে ৰাখিছে। গতিকে সেই আদমজনে সেই হৱাক দেখি কিবা এটা ভাল পাব আৰু পচন্দ কৰিব। গতিকে প্ৰতিগৰাকী অবিবাহিতা যুৱতীয়ে নিজৰ আদমজনক পাবলৈ গভীৰ বিশ্বাসেৰে প্ৰাৰ্থনা কৰি থকা উচিত। অৱশ্যে এই কথাও ঠিক যে কোনো কোনো পুৰুষ বা কোনো কোনো মহিলাক ঈশ্বৰে অবিবাহিত বা অবিবাহিতা হৈ থকাটো বিচাৰিব পাৰে, আৰু সেইটোৱেই ঈশ্বৰৰ ইচ্ছা বুলি জানিলে তাকেই গ্ৰহণ কৰি লৈ সন্তুষ্ট মনে থাকিব লাগে। কিন্তু নিজৰ জীৱনসংগী বিচাৰি প্ৰাৰ্থনা কৰাত নিশ্চয় একো বাধা নাই। ভাৰ্যাসকলে নিজৰ স্বামীৰ বাবে আকৰ্ষণীয় হৈ থাকিবলৈ তেনেদৰে সাজপাৰ পিন্ধাটোত ভুল নাই, বৰং থকাহে উচিত। কাৰণ তেতিয়া বৈবাহিক জীৱন বেছি ভাল হৈ থাকিব। কিন্তু যেতিয়া ঈশ্বৰৰ গুৰিত প্ৰাৰ্থনা জনাবলৈ যায় তেতিয়া তেনেকুৱা বাহ্যিক অলংকাৰৰ প্ৰয়োজন নাই, কিন্তু আন্তৰিক অলংকাৰৰহে প্ৰয়োজন। যেতিয়া এগৰাকী মহিলাই গীৰ্জাত গীত গাবলৈ যায়, নাইবা প্ৰাৰ্থনা কৰিবলৈ নাইবা উপাসনাত যোগ দিবলৈ মাত্ৰ যায়, তেতিয়া সেই মহিলাই মনত ৰখা উচিত যে তেওঁৰ আবেদন আৰু আকৰ্ষণীয়তা কেতিয়াও মাংসিক হ'ব নালাগে। তেওঁ কেৱল ঈশ্বৰকে সন্তুষ্ট কৰিবলৈ চাব লাগে, আৰু মাংসিক আকৰ্ষণৰেও কেতিয়াও ঈশ্বৰক সন্তুষ্ট কৰিব নোৱাৰি। সেই সময়ত প্ৰচলিত কিছুমান ধৰ্ম ব্যৱস্থাত, বিশেষকৈ ৰোমিয়া আৰু গ্ৰীক ব্যৱস্থাত এনে মাংসিক আবেদনৰ প্ৰচলন আছিল। আনকি ধৰ্মৰ নামত নানা শাৰীৰিক ব্যভিচাৰ চলিছিল।
সেইবাবে পৌলে এই কথাটো মনত ৰাখিয়েই এই সাৱধানবাণী দিছে যে খ্ৰীষ্টীয় বিশ্বাসত, খ্ৰীষ্টীয় উপাসনাত এনে মাংসিকতাৰ স্থান নাই। তিৰোতাবিলাকৰ ভূষণ কি হ'ব লাগে সেইটো ইয়াত জনাই দিয়া হৈছে। সুলাজ, লজ্জা নাৰীৰ ভূষণ বুলি কোৱা হয়। নীলাজ নাৰীৰ প্ৰতি কোনো পুৰুষ আকৰ্ষিত নহয়। মুখত অশ্লীল অবাইচ মাত থকা কোনো মহিলা আপুনি বাৰু লগ পাইছেনে? তেনে তিৰোতাৰ প্ৰতি আন মানুহৰ মনোভাৱ কেনে? সুবোধ, কামবোৰ ভাবি চিন্তি কৰিবলৈ শিকিব লাগে। বোধ মানে জ্ঞান। ঈশ্বৰৰ পৰা পোৱা জ্ঞানৰ দ্বাৰা পৰিচালিত হৈহে পোছাক পিন্ধিব লাগে। তিৰোতা বাহ্যিক ভূষণেৰে নিজক ভূষিত কৰাতকৈ তিৰোতাবিলাকৰ যোগ্য কৰ্মেৰে নিজক ভূষিত কৰিবলৈহে চাব লাগে। তিৰোতাবিলাকৰ যোগ্য কৰ্মনো কি? এই বিষয়ে তিৰোতাবিলাকে অলপ ধ্যান কৰিলেই বুজি পাব। তিৰোতাসকলৰ ভূষণ হ'ব লাগে তিৰোতাৰ যোগ্য সৎকৰ্ম। 11 আৰু 12 নম্বৰ পদ ইয়াত আমি এনেদৰে পাওঁ। তিৰোতা মানুহে সকলোভাৱে বশৱৰ্তী হৈ শান্তভাৱে শিক্ষা লওক। শিক্ষা দিবলৈ বা পুৰুষৰ ওপৰত ক্ষমতা চলাবলৈ মই তিৰোতাক অনুমতি নিদিওঁ। এই পদ দুটাৰ কথা আলোচনা কৰোঁতে আমি এইটো মনত ৰখা উচিত যে এইটো শাস্ত্ৰৰ তত্ত্বমূলক শিক্ষা দিয়াৰ ক্ষেত্ৰত কোৱা হৈছে। তদুপৰি পাচনি পৌলৰ দিনত প্ৰচলিত কিছুমান ভুৱা ধৰ্ম ব্যৱস্থাত মহিলাসকলেই আগভাগ লৈ যৌন ব্যভিচাৰত অংশ লৈছিল। গতিকে মহিলাসকলক নিয়ন্ত্ৰণত ৰখাটো প্ৰয়োজনীয় আছিল। পাচনি পৌলে মহিলাসকলক পৰভাষাত কথা কোৱাৰ ক্ষেত্ৰতো এনেদৰে কৈছিল। 1 কৰিন্থিয়া 14 নম্বৰ অধ্যায়ৰ 34 নম্বৰ পদ। যেনেকৈ পবিত্ৰ লোকৰ সকলো মণ্ডলীত, তেনেকৈ তোমালোকৰ মণ্ডলীবিলাকতো তিৰোতা মানুহে নিজম দি থাকক, কিয়নো কথা ক'বলৈ তেওঁলোকক দিয়া নাযায়, কিন্তু তেওঁলোক বশীভূত থাকক, বিধানেও সেইদৰেই কয়। 13 পৰা 15 নম্বৰ পদ পাঠ কৰি দিম। কিন্তু শান্তভাৱে থাকিবলৈ দিওঁ, কিয়নো প্ৰথমে আদম, পাছতহে হাৱাক নিৰ্মাণ কৰা হৈছিল। আৰু আদমক ভুলোৱা নহ'ল, কিন্তু তিৰোতাক ভুলোৱা হ'লত অপৰাধত পৰিল। তথাপি তেওঁ সন্তান প্ৰসৱৰ দ্বাৰাই পৰিত্ৰাণ পাব, কিন্তু সুবোধেৰে সৈতে বিশ্বাস, প্ৰেম আৰু পবিত্ৰতাত থাকিলেহে পাব। প্ৰথমতে পাপত পতিত হৈছিল হাৱা। হাৱাৰ পাপৰ পৰাহে আচলতে মানৱ জাতিলৈ পাপ আহিল। আৰু এতিয়া এগৰাকী মহিলাই যেতিয়া সন্তান প্ৰসৱ কৰে, তেওঁ এই পৃথিৱীলৈ আন এজন পাপীৰ আগমন ঘটায়। এই পৃথিৱীলৈ এগৰাকী মহিলাই তাকেই আনিব পাৰে। কিন্তু আন এগৰাকী মহিলাৰ কথা আমি এতিয়া মনত পেলাব লাগিব। সেইগৰাকী মহিলা ধন্যা। কোন বাৰু? আপুনি নিশ্চয় অনুমান কৰিব পাৰিছে। আমি ক'ব খুজিছোঁ কুমাৰী মৰিয়মৰ কথা। কুমাৰী মৰিয়মৰ যোগেদি এই পৃথিৱীলৈ প্ৰভু যীশু আহিল, মানৱ জাতিৰ ত্ৰাণকৰ্তা আহিল। গতিকে মহিলা আজি কেনেদৰে পৰিত্ৰাণ প্ৰাপ্ত হয়? সন্তান প্ৰসৱ কৰাৰ দ্বাৰা। কাৰণ মৰিয়মে সেই সন্তান প্ৰসৱ কৰাৰ ফলতেই আমাৰ সকলোলৈকে পৰিত্ৰাণ আহিল। আমি মহিলাই এই জগতলৈ পাপ আনিলে বুলি কৈ এই কথা ক'বলৈ পাহৰি যাব নালাগে যে মহিলাই এই জগতলৈ পাপৰ পৰা পৰিত্ৰাণৰ উপায়ো আনিলে। পৰিত্ৰাণ মহিলাৰ প্ৰসৱৰ যোগেৰেই আহিল। মৰিয়মৰ যোগেদি আমালৈ পাপৰ পৰিত্ৰাতা প্ৰভু যীশু আহিল। কোনো পুৰুষে আমাক পৰিত্ৰাতা আনি দিব পৰা নাছিল, কিন্তু মহিলাই আনি দিলে। অৱশ্যে পৰিত্ৰাতা প্ৰভু যীশু পুৰুষ আছিল। অৱশ্যে মহিলাসকলেও আজি প্ৰভু যীশুত বিশ্বাস স্থাপন কৰাৰ দ্বাৰাইহে পৰিত্ৰাণ পায়, যেনেকৈ পুৰুষসকলে পায়। মহিলাসকলেও পুৰুষৰ দৰে প্ৰেম আৰু পবিত্ৰতাত বৃদ্ধি পোৱা উচিত। প্ৰিয় শ্ৰোতা, প্ৰভু যীশুখ্ৰীষ্ট পুৰুষ, মহিলা, গ্ৰীক, যিহুদী, পৰজাতি, দাস, স্বাধীন সকলো ধৰণৰ লোকৰ বাবেই, সকলো শ্ৰেণীৰ লোকৰ বাবেই পৰিত্ৰাতা। ঈশ্বৰ আৰু মানুহৰ মাজৰ তেওঁৱেই একমাত্ৰ মধ্যস্থতাকাৰী। তেওঁক বাৰু আপুনি আপোনাৰ জীৱনৰ প্ৰভু আৰু ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰিছেনে? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। শয়তানৰ প্ৰলোভনত ভুল গৈ হাৱাই প্ৰথমে নিষিদ্ধ বৃক্ষৰ ফলটো খাইছিল, তাৰ পাছত আদমকো দিছিল। গতিকে হাৱাৰ সেই পাপৰ যোগেদিয়ে পাপ জগতলৈ আহিছিল। এতিয়া প্ৰতিবাৰে এগৰাকী নাৰীয়ে সন্তান জন্ম দিয়াৰ দ্বাৰা
কাৰণ মৰিয়মে ত্ৰাণকৰ্তা যীশুক জন্ম দি জগতলৈ আনিছিল গতিকে মহিলাই জগতলৈ পাপ আনিছিল বুলি কোৱাৰ লগতে আমি এই কথাটো যোগ দিবলৈ সাজু থাকিব লাগিব যে মহিলাই জগতলৈ ত্ৰাণকৰ্তা জনাকো আনিছিল কোনো পুৰুষে আমাক ত্ৰাণকৰ্তা প্ৰদান কৰা নাছিল এগৰাকী মহিলাইহে কৰিছিল কিন্তু প্ৰতিজন ব্যক্তিগত মহিলাই বিশ্বাসৰ দ্বাৰা পৰিত্ৰাণ পায় যিদৰে প্ৰতিজন পুৰুষে বিশ্বাসৰ দ্বাৰা পৰিত্ৰাণ পায় পুৰুষৰ দৰে মহিলায়ো প্ৰেম আৰু পবিত্ৰতাত বৃদ্ধি পাব লাগে প্ৰিয় দৰ্শক আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছো পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিছো সামৰণি মৰাৰ আগতে আহকচোন আমি খন্তেক প্ৰাৰ্থনাত মূৰ্ণত কৰোঁ হওক স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ ধন্য হওক প্ৰভু তোমাৰ নাম দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ হিমতে প্ৰাৰ্থনা কৰিছোঁ তোমাৰ চৰণত প্ৰভু আজি আমি তোমাৰ যি বাক্য অধ্যয়ন কৰিলোঁ আৰু যিমানবিলাক প্ৰভু আমাৰ দৰ্শকসকলে এই অনুষ্ঠানটি চাই আছে তুমি প্ৰতিজনৰ ওপৰত তোমাৰ আশীৰ্বাদ আৰু অনুগ্ৰহ প্ৰভু তুমি দান কৰিবা যি শিক্ষা প্ৰভু আজি আমি প্ৰত্যেকে পালোঁ এই শিক্ষা যাতে আমি আমাৰ জীৱনত প্ৰভু ব্যৱহাৰ কৰিব পাৰিম আৰু লগতে প্ৰভু আমি আনক যাতে সহায় কৰিবলৈ পাৰিম তেনে আশীৰ্বাদ প্ৰভু তুমি দান কৰিবা আৰু কোনোবা যদি প্ৰভু অসহায় অৱস্থাত আছে কোনোবা যদি প্ৰভু কষ্টত আছে তেওঁলোকৰ যাতে আমি প্ৰভু মাত দিবলৈ পাৰিম আৰু সহায়ৰ হাত যাতে তেওঁলোকক প্ৰভু আগবঢ়াবলৈ পাৰিম তেনে প্ৰভু তুমি আশীৰ্বাদ কৰিবা আৰু প্ৰভু যিসকল দৰ্শকসকল আছে তেওঁলোকৰ যি প্ৰয়োজনবিলাক আছে সকলো প্ৰভু তুমি জানা আৰু সেই সকলো প্ৰয়োজনবোৰ তেওঁলোকক প্ৰভু তুমি পূৰণ কৰিবা এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশু খ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ আমেন প্ৰিয় শ্ৰোতা দৰ্শক আশা কৰোঁ ভক্তিবচন অনুষ্ঠানটি উপভোগ কৰি আপোনাৰ নিশ্চয় ভাল লাগিছে এই বিষয়ে আপোনাৰ মতামত জানিব পাৰিলে আমি নথৈ আনন্দিত হ'ম আপোনাৰ যদি আমাৰ এই অনুষ্ঠানটি উপভোগ কৰি ভাল লাগিছে তেন্তে অনুগ্ৰহ কৰি আমালৈ এটি মিছ কল দিয়কচোন আপোনাৰ এটা মিছ কল আমাৰ বাবে অতি মূল্যৱান প্ৰতিটো মিছ কল দিয়া সকলৰ মাজৰ পৰা এজন বিশেষ দৰ্শকক বাছি লৈ সপ্তাহৰ শেষত পুৰস্কৃতও কৰা হ'ব মিছ কল দিয়া নম্বৰটো হৈছে 0444908124 আপোনাৰ যদি কিবা প্ৰাৰ্থনাৰ বিষয় থাকে বা অধিক জানিবলৈ ইচ্ছা কৰে তেন্তে টেলিফোনৰ মাধ্যমেৰেও আমাক যোগাযোগ কৰিব পাৰে আমাৰ টেলিফোন নম্বৰটো হৈছে 7429840242 আপুনি আমালৈ ইমেইল অথবা পত্ৰযোগেও যোগাযোগ কৰিব পাৰে তাৰ বাবে আমাৰ ইমেইল আইডি আৰু পোষ্টেল এড্ৰেছটো টিভি পৰ্দাত চাই লওকচোন